সীমা চেৰাই যাব উচিত নহয়। যদি আমাৰ উচ্চাকাংক্ষাই আমাক সীমা চেৰাই গৈ কাম কৰিবলৈ পৰিচিত কৰে আৰু আমি যদি সংযম হেৰুৱাই তেনেদৰে সীমাৰ বাহিৰলৈ গৈ কাম আৰম্ভ কৰি দিওঁ, তেনেহ'লে তাৰ পৰিণাম আমি নিৰাশাৰ দগদগীয়া জুইত দগ্ধ হ'ব লাগিব। আমাৰ প্ৰতিটো কাম সংযমত থকা উচিত। মাত্ৰাতিৰিক্ত পৰা নিজক নিলগাই ৰখাটোৱে জীৱনৰ সাফল্য অৰ্জন কৰাৰ এটা অতিশয় দৰকাৰী কথা। আমাৰ প্ৰতিটো কামকে এটা নিয়ন্ত্ৰণ ৰেখাৰ ভিতৰত ৰখা উচিত। বাস্তৱিকতাৰ সীমা লংঘন কৰি কোনো কাম কৰা উচিত নহয়। সীমাৰ ভিতৰত থাকি কাম কৰিলে প্ৰথমতে মানসিক স্থিৰতা অটুট থাকে, দ্বিতীয়তে আনৰ লগতো সম্পৰ্ক ঠিক থাকে। কাৰোবাৰ লগত সংঘৰ্ষ কোনো সম্ভাৱনা এই ক্ষেত্ৰত নাথাকে। কৰ্মক্ষেত্ৰৰ সাফল্যৰ এটা নিৰ্দিষ্ট নিয়ম আৰু নিৰ্দিষ্ট সময়ৰ অন্তৰেহে আহে।